নমস্কাৰ সকলোকে, গুড মৰ্ণিং সকলোকে নমস্কাৰ দেই। মোৰ নামটো হৈছে পিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানা, জিলা লখিমপুৰ। ইয়াতে চৰকাৰী আইডি বিশ্বনাথ চন্দ্ৰী তাতে কৰ্মৰত। পূবগলীয়া অংগনবাদী কেন্দ্ৰৰ আমাৰ সন্মানীয় অংগনবাদী কৰ্মী বাইদেউ আৰু সন্মানীয় আই মাতৃসকল তথা অভিভাৱকসকল আৰু মৰমৰ সন্মানীসকল, মই আপোনালোকৰ এই অনুষ্ঠানত সজাগতাৰ কাৰণে আহিছিলোঁ, লগতে বৃক্ষৰোপণ। সজাগতাটোৰ নাম হৈছে শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য। সকলোৰ শান্তিৰ কাৰণে, সকলোৰে একতাৰ কাৰণে সকলোৱে শিক্ষিত হওক, অনুষ্ঠানটো আৰু সেউজীয়া হওক, পৃথিৱীটো আৰু ভাল হওক, সমাজটো আৰু সেউজীয়া হওক, সুন্দৰ হওক, শান্তিৰ পৰিৱেশ এটা যাতে আমি সৃষ্টি কৰিব পাৰোঁ, তাৰে উদ্দেশ্য লৈ এই কাৰ্যসূচীটো কৰিছোঁ। প্ৰথমতে আমাৰ সন্মানীয় বাইদেউক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু অংগনবাদী কেন্দ্ৰ বুলি ক'লে আমি সাধাৰণতে যদি আমি চাওঁ বিশ্লেষণ কৰি, এইটো শিক্ষা অনুষ্ঠানৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব। কাৰণ জীৱনৰ প্ৰথম শিক্ষাৰ খোজটো ইয়াৰ পৰা আৰম্ভ হয়। আৰু আমাৰ সমাজৰ বা আমাৰ জীৱনৰ প্ৰথম শিক্ষাটো আমাৰ সন্মানীয় অংগনবাদী কৰ্মী বাইদেউসকলৰ দ্বাৰাহে শিক্ষাটো আৰম্ভ হয়। সেইকাৰণে বাকী স্কুল কলেজ লেভেলত গ'লে বা ডক্টৰ ইঞ্জিনিয়াৰ যেতিয়া হয়, কিন্তু ক্ৰেডিটটো তেওঁলোকে বেছি পায়। কিন্তু মোৰ মতে ক্ৰেডিটটো প্ৰথম আপোনালোকে দিব লাগিব। কাৰণ আপোনালোকে ইয়াৰ হাগা মোটা চব চাফ চিকুণ কৰি ৰ'দে বৰষুণে, এতিয়া যিটো গৰম পৰিছে, আপোনাৰ ফেনো চলা নাই ভিতৰত, এই গৰমত ভিজি যোৱাকে বুলি ক'ব লাগিব। আপোনালোকে কষ্ট কৰি মেলি এই সৰু সৰু কণমানিৰ পৰা আপোনালোকে জীৱন গঢ়াৰ ক্ষেত্ৰত উজ্বলাবৰ কাৰণে তেখেতসকলৰ জীৱন গঢ়াত আপোনালোকৰ সম্পূৰ্ণ বহুত অৱদান আছে। তাৰ কাৰণে ভৱিষ্যতেও আপোনালোকৰ জৰিয়তে এই অঞ্চলটো যদিও ডেভেলপ হৈছে, প্ৰথম ডেভেলপমেণ্টৰ খোজটো আপোনালোকৰ পৰা আৰম্ভ হৈছে। সেইকাৰণে আপোনালোকক ধন্যবাদ দিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। ভৱিষ্যতেও আজিও সদায় কৰি যাম। কিন্তু দুখৰ বিষয় যে চৰকাৰী ফালৰ পৰা যিটো সা সুবিধা আপোনালোকক দিব লাগে, সেইটোৱে নিদিয়াৰ কাৰণে অলপ দুখ লাগে। চৰকাৰে চকু মেলি চাওক। কাৰণ প্ৰতিজন শিশুৱে আমাৰ সমাজৰ ভৱিষ্যত হয়, পৃথিৱীৰ ভৱিষ্যত হয়। সেইকাৰণে তেওঁলোক যদি এই সৰু অৱস্থাতে যদি ভালদৰে তেওঁলোকক আপডাল যদি নকৰে, চোৱা গাইডেঞ্চ যদি নিদিয়ে, তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকে হয়তো বেয়া হৈ যোৱাৰ চান্সেছটো বেছি। কাৰণ গছৰ পুলিৰ নিচিনা তেওঁলোকে, গছ পুলিটো সৰু অৱস্থাত যদি ভালদৰে আমি প্ৰতিপাল যদি নকৰোঁ, তেতিয়াহ'লে এইটো ডাঙৰ হোৱাৰ কোনো হেৰি নাথাকে। সেইকাৰণে বিশেষকৈ আমাৰ অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালী এনে অংগনবাদী কেন্দ্ৰত পঠিয়ালে নহ'ব, আপডাল কৰিব লাগিব, গাইডেঞ্চ দিব লাগিব, হয়নে নাই? কাৰণ সৰু অৱস্থাত যদি আমি তেওঁলোকক যদি গাইড যদি নিদিওঁ, তো ভৱিষ্যতে দি লাভ নাই। ডাঙৰ হ'লে এইবোৰ গছডাল বহুত টান হৈ যাব, ডাঙৰ হৈ যাব, তাক বেকা কৰাটো সম্ভৱ নহয়। সৰু হৈ থাকোঁতে আমি এই গছজোপাক বেকা কৰিব পাৰিম, যোনটো ডাইৰেকশ্যনত লৈ যাব মন যায় আমি লৈ যাব পাৰিম। কিন্তু ডাঙৰ হ'লে কিন্তু অসুবিধা হ'ব। সেইকাৰণে সৰু অৱস্থাত যদি আমি ল'ৰা ছোৱালীক ভালদৰে যদি চোৱা চিতা নকৰোঁ, কি খাইছে, কি খোৱা নাই, কি পঢ়িছে, কি পঢ়া নাই, কি কৰিছে, কৰা নাই, সৰু অৱস্থাত গাইডেঞ্চ দিয়াটো, নীতি শিক্ষা দিয়াটো খুবেই প্ৰয়োজন আছে। কাৰণ তেওঁলোকে একো বুজি নাপায়, কি কৈছে কি কৰে। সৰুতে যিটো শিকে, তাক যদি তুমি গৰু হয় বুলি ক'লে সি গৰু বুলিয়ে ভাবিব, মানুহ বুলি ক'লে মানুহ বুলিয়ে ভাবিব। কেছটো তেনেকুৱা সেইকাৰণে সকলোকে বিশেষকৈ অংগনবাদী কেন্দ্ৰটো এটা গুৰুত্ব, ডেইলি স্কুললৈ পঠিয়াব। আৰু LP স্কুল, অংগনবাদী আৰু LP স্কুলটো যদি ভাল হয়, আপোনাৰ ভৱিষ্যতে ইমান টেনশ্যন নাই। ইয়াৰ লগত 1-2 ঘণ্টাকৈ হ'লেও, ডেইলি আধা ঘণ্টা হ'লেও সৰু ল'ৰা ছোৱালীৰ লগত কৰিছেনে কৰা নাই, হোমৱৰ্ক কৰিছেনে কৰা নাই, এইবোৰ অলপ চাব। তো তেনেকৈ আমি আগুৱাই লৈ যাব লাগিব, এখোজ দুখোজ কৰি। আৰু যিটো আমাৰ গৰম পৰিছে, আমি সকলোৱে ভুগিছোঁ। সেইকাৰণে আজি এই 1 জুলাইৰ পৰা 7 জুলাইলৈ বন মহোৎসৱ বুলি এটা উৎসৱ এটা হয়। 1950ৰ পৰা এই উৎসৱটো চলি আছে। আমাৰ গোটেই ৰাষ্ট্ৰীয় বা গোটেই দেশবাসীয়ে এইটো পালন কৰে। এই তাৰে উদ্দেশ্য লৈ আমি এই বন মহোৎসৱটোৰ যোগেদি এই আধাৰতে আজি এই বকুল গছত বা আপোনালোকৰ বিদ্যালয়তে ৰুম, যাতে এই অনুষ্ঠানটো আৰু সেউজীয়া হওক। কাৰণ গছৰ অবিহনে এটা অনুষ্ঠান বা ঘৰে হওক, যিয়ে নহওক, সৌন্দৰ্যটো সাধাৰণতে নাহে। গছ গছনিৰ প্ৰয়োজন আছে। গছ নাথাকিলে আমি গৰমত যিটো ভুগি আছোঁ, কালি ৰাতিও আমি বা পৰহিও শুবই পৰা নাই। আজি নেৰা নেপেৰা বৰষুণ অলপ দিলে বুলি অলপ সকাহ পাইছোঁ, নহ'লে দিগদাৰ আছিলে।
সেইকাৰণে গছ নাকাটিব। সকলো বাৰ্থডেবিলাকত বিশেষকৈ অভিভাৱকে মানে জনা উচিত তেওঁলোকৰ বাৰ্থডেৰ নামত এজোপাকৈ গছ ৰুওক, ল'ৰা ছোৱালীৰ নামত ফুল এজোপা হ'লেও ৰুওক। তেনেকুৱা আমি পৃথিৱী বচাব লাগিব, কাৰণ গছ নাথাকিলে বৰষুণো নাহে, গছ নাথাকিলে গৰমত আমি মৰিব লাগিব কম সময়ৰ ভিতৰত। বেমাৰ আজাৰ বহুত হৈছে আৰু সেইখিনিয়ে বিশেষ দীঘলীয়া নকৰোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ সহযোগ কৰাৰ কাৰণে আৰু সকলো সন্মানীয়তাত মানে নিজৰ কামনা কৰিছোঁ আৰু আমি এটা সুন্দৰ সমাজ, শান্তিৰ সমাজ এটা আমি যাতে গঢ়ি তুলিব লাগিব। আপোনালোকক ধন্যবাদ। আপুনি ডাইৰেক্ট কিবা ক'ব নেকি? আমি লৈ লওঁ তেতিয়াহ'লে ন? Ahora te lo fijarás. Chupa lagi naik gitu ya. Aja. Sudah aja. Cita. Sana? Chapal ini nolai ya. Pani আছে mati. Pani dulu sebelum orang kecil. Thank you deh. আপনাদের থ্যাংক ইউ। Oh.